নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আগন্তুক অসম পুলিচ সাব ইন্সপেক্টৰ এক্সামৰ কাৰণে আজি আপোনালোকৰ বাবে ওৱান ৱৰ্ড সাবষ্টিটিউশ্যন কেইটামান আৰু লগতে ইম্পৰ্টেণ্ট জিকে কিছুমান লৈ আহিছোঁ। তো ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু কুইজবিলাক আপোনালোকে এটেম্প কৰিব যদি এতিয়ালৈকে এটেম্প কৰা নাই assamgkquiz.com গৈ। তো আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে ভিডিঅ'টো মন দি এফালৰ পৰা শুনি যাব। মাৰ্ডাৰ অফ এ কিং, এজন ৰজাক যেতিয়া হত্যা কৰা হয় সেইটো ওৱান ৱৰ্ড সাবষ্টিটিউশ্যন কি কোৱা হয়? ৰেজিচাইড বুলি কোৱা হয়। তাৰপাছত আছে এ ড্ৰামেটিক পাৰফৰ্মেঞ্চ, এটা ড্ৰামেটিক পাৰফৰ্মেঞ্চ সেইটো হৈছে মাস্ক। চিট অন এলিফেণ্টছ বেক, হাতীৰ পিঠিত উঠাটো কি বুলি কোৱা হয়? হাওদাহ বুলি কোৱা হয়। এন এক্সপ্ৰেশ্যন অফ মাইল্ড ডিজেপ্ৰফেল, মাইল্ড ডিজেপ্ৰফেল হ'লে কি হয়? এটা এক্সপ্ৰেশ্যন মানে প্ৰকাশভংগী ডিজেপ্ৰফেলৰ কাৰণে সেইটো কোৱা হয় এটা শব্দত ৰিপ্ৰভ। ডুইং ছামথিং একৰ্ডিং টু ওৱানছ অ'ন ফ্ৰী উইল, কোনো এটা কাম এজন ব্যক্তিৰ নিজৰ ইচ্ছামতে তথা বিনামূলীয়াকৈ কৰাটোক হৈছে কি বুলি কোৱা হয়? ভলণ্টেৰিলি। প্লেচ ডেট প্ৰভাইডছ ৰিফিউজি, ৰিফিউজি য'ত থাকে সেই বা য'ত ৰিফিউজি ৰখা হয় সেইটোক কি বুলি কোৱা হয়? চেল্টাৰ বুলি কোৱা হয়। টু চেণ্ড এন আনৱান্টেড পাৰ্চন আউট অফ দ্য কাউণ্ট্ৰি, এখন দেশৰ পৰা এজন নিবিচৰা ব্যক্তিক বাহিৰ কৰি দিয়াটোক কি বুলি কোৱা হয়? ডেপৰ্ট কৰা বুলি কোৱা হয়। এ গভৰ্ণমেণ্ট ৰান বাই এ ডিক্টেটৰ, এজন ডিক্টেটৰৰ জৰিয়তে এখন চৰকাৰ চলিলে সেইখনক কোৱা হয় অট'ক্ৰেচি। তাৰপাছত আছে এ টেংক হোৱেৰ ফিছ অৰ ৱাটাৰ প্লেণ্টছ আৰ কেপ্ট, মাছ তথা যিবোৰ জলজ সম্পদ আছে, জলজ উদ্ভিদ আছে সেইবিলাক ৰখা পাত্ৰটোক কি বুলি কোৱা হয়? টেংকটোক একুৱেৰিয়াম বুলি কোৱা হয়। এ পাৰ্চন প্ৰিটেণ্ডিং টু বি ছামবডি হি ইজ নট, এজন ব্যক্তি যিয়ে অন্য এজন ব্যক্তি বুলি নিজকে পৰিচয় দিব খোজে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত কি বুলি কোৱা হয়? ইম্পষ্টাৰ বুলি কোৱা হয় সেই ব্যক্তিবিলাকক। প্ৰপাৰ্টি ইনহেৰিটেড ফ্ৰম ওৱানছ ফাদাৰ অৰ এনচেষ্টাৰ, সেই সম্পত্তি যিবোৰ পিতৃৰ ফালৰ পৰা বা নিজৰ বংশৰ ফালৰ পৰা পোৱা যায় সেইটোক কি বুলি কোৱা হয়? পেট্ৰিমনি বুলি কোৱা হয়। ওৱান হু ইজ আউট টু ডেষ্ট্ৰয় দ্য গভৰ্ণমেণ্ট, চৰকাৰ ধ্বংস কৰিবলৈকে আগবাঢ়িছে এজন, সেইজনক কোৱা হয় এনাৰ্কিষ্ট। এ পাৰ্চন হু কেন নট মেক এ মিষ্টেক, এজন ব্যক্তি যিয়ে কোনো ধৰণৰ ভুলেই নকৰে সেইজনক কোৱা হয় ইনফেলিবল। তাৰপাছত আছে ওৱান হু লাভছ অল মেনকাইণ্ড, মানৱতা ভাল পায়, সকলো মানৱতা ভাল পায় সেই ব্যক্তিজনক কি বুলি কোৱা হয়? ফিলান্থ্ৰপিষ্ট। ছামন হু চাইণ্টিফিকেলি ষ্টাডিজ দ্য বাৰ্ড, বিজ্ঞানভিত্তিকভাৱে চৰাইৰ অধ্যয়ন কৰা ব্যক্তিজনক কি বুলি কোৱা হয়? অৰ্নিথলজিষ্ট। তাৰপাছত আছে ছামথিং হুইচ ইজ ইমেজিন টু বি ৰিয়েল বাট ডাজ নট এক্সিষ্ট, কোনো এটা বস্তু যিটো বস্তু আছে বুলি ভবা হয় কিন্তু প্ৰকৃততে সেইটো বস্তু নাই, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত কি বুলি কোৱা হয়? ফিগমেণ্ট বুলি কোৱা হয়। ছামৱান হেভিং মেনি স্কিলছ, কোনো এজন ব্যক্তিৰ যথেষ্ট পৰিমাণে স্কিল আছে, পাৰদৰ্শিতা আছে, সেইজনক কোৱা হয় ভাৰ্চেটাইল। তো ইয়াৰ পিছত আমি কেইটামান জিকে আলোচনা কৰোঁ যিখিনি যথেষ্ট ইম্পৰ্টেণ্ট, পূৰ্বৰ বিভিন্ন এক্সামত আহিছে। ছাউথ প'ল ডিস্কভাৰ্ড বাই, ছাউথ প'ল অৰ্থাৎ দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিলে? আমুণ্ড সেনে, ৰৱাল্ড আমুণ্ড সেন। ব্ৰাজিল ডিস্কভাৰ্ড বাই, ব্ৰাজিল কোনে ডিস্কভাৰ কৰিছিলে? পেড্ৰো এলভেৰিছে। নিউজিলেণ্ড কোনে ডিস্কভাৰ কৰিছিলে? এবেল জেনছন টেছমেনে। তাৰপাছত অষ্ট্ৰেলিয়া ডিস্কভাৰ্ড বাই উইলিয়াম জেনছন। আৰু তাৰপাছত আছে চাইনা ডিস্কভাৰ্ড বাই, চাইনা ডিস্কভাৰ কৰিছিলে মাৰ্কো প'লো। তো ইয়াৰ পিছতে এটা ইম্পৰ্টেণ্ট পইণ্ট আছে চাওক, থাৰ্ড ইণ্টাৰনেশ্যনেল বুদ্ধিষ্ট কনফাৰেঞ্চ 2017 হৈ গৈছিলে, বিহাৰত হৈ গৈছিলে এইখন। তো এইটো এটা কাৰেণ্ট কুৱেশ্যন হয়। তো ইয়াৰ পিছতে পেছোৱা ইজ নিয়াৰ টু, পেছোৱা নামৰ ঠাইখন ক'ত আছে? চাইবাৰ পেছৰ ওচৰত আছে। ছইল ফেক্টৰ্ছ আৰ আদাৰৱাইজ নউন এজ, মাটিৰ গুণাগুণক অন্য ভাষাত কি বুলি কোৱা হয়? তো এডাভিক ফেক্টৰ বুলিও কোৱা হয়। হুইচ অফ দ্য ফলোয়িং ৰিজনছ ইজ ৰিফাৰ্ড টু এজ দ্য গাৰ্ডেন অফ ইডেন এজ মেনশ্যনড ইন দ্য বাইবেল, বাইবেলত মেনশ্যন কৰা হৈছে যে গাৰ্ডেন অফ ইডেন বুলি। তো সেইখিনি ঠাই কোনখিনি? কুটছ ৰিজন অফ চাউথ ইৰাক, চাউথ ইৰাকৰ যিটো কুটছ ৰিজন আছে সেই ৰিজনটোক ইয়াতে বাইবেলত গাৰ্ডেন অফ ইডেন বুলি উল্লেখ কৰা হৈছে। দ্য লংগেষ্ট ৰিভাৰ অফ ইউৰোপ, ইউৰোপৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? ভলকা নদী। হোৱেৰ মাউণ্ট ফুজি ভলকেনো ইজ ছিটুৱেটেড, মাউণ্ট ফুজি নামৰ এটা ভলকেনো অৰ্থাৎ আগ্নেয়গিৰি আছে, সেইটো ক'ত আছে? জাপানত আছে। দ্য ছুৱেজ কেনেল কানেক্টছ দ্য মেডিটেৰেনিয়ান চি উইথ, চাওক ছুৱেজ কেনেল, ছুৱেজ খালে মেডিটেৰেনিয়ান অৰ্থাৎ ভূমধ্য সাগৰক কোনটো সাগৰৰ সৈতে কানেক্ট কৰিছে? ৰেড চি বা ৰঙা সাগৰৰ সৈতে। তো ইয়াৰ পিছতে কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন। মেটেৰলজি ইজ দ্য চায়েন্স অফ, মেটেৰলজি কিহৰ বিজ্ঞান? ৱেডাৰ অৰ্থাৎ বতৰ বিজ্ঞানেই হৈছে মেটেৰলজি। হুইচ ইজ ৰিফাৰ্ড টু এজ দ্য য়ং ফল মাউণ্টেইনছ, য়ং ফল মাউণ্টেইন বুলি কৈছে, ডেকা মাউণ্টেইন বা ডেকা পৰ্বত তেনেকুৱা ধৰণৰ বুলি ক'ব পাৰোঁ আমি। তো হিমালয় পৰ্বতক য়ং ফল মাউণ্টেইন বুলি কৈছে। তো সিংভূম ইজ ফেমাছ ফৰ, সিংভূম নামৰ ঠাইখন কিহৰ কাৰণে বিখ্যাত? আইৰণৰ কাৰণে। ইয়াৰ পিছতে আছে হু ৱাজ দ্য ডিজাইনাৰ অফ ইণ্ডিয়ান নেশ্যনেল ফ্লেগ, আমাৰ ভাৰতবৰ্ষৰ পতাকাখনৰ
ডিজাইনাৰজন কোন তো এইটো যথেষ্ট ইম্পৰ্টেণ্ট পিংগালী ভেংকায়া তো 22 জুলাই 1947 চনত এইটো ডিজাইন কৰিছিলে হুইচ হিমালয়ান পিক ইজ অলছ' কল্ড সাগৰমাথা বুলি হিমালয়ৰ কোনটো শৃংগক কোৱা হৈছে মাউণ্ট এভাৰেষ্টকে কোৱা হৈছে সাগৰমাথা বুলি হুইচ কাউণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ 1000 লেকছ কোনখন দেশক হাজাৰটা হ্ৰদৰ দেশ বুলি কোৱা হৈছে ফিনলেণ্ডক অজন লেয়াৰ ইজ প্ৰেজেণ্ট ইন অজন লেয়াৰ কোনটো তৰপত আছে ষ্ট্ৰেটোস্ফিয়াৰ নামৰ তৰপটোত আছে যিটো আমাৰ পৃথিৱীৰ 20 কিলোমিটাৰৰ পৰা 30 কিলোমিটাৰ জুৰি আৱৰি আছে তাৰ পাছতে আছে দ্য লাৰ্জেষ্ট ট্ৰাইবেল কমিউনিটি ইন ইণ্ডিয়া ইজ আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ট্ৰাইবেল কমিউনিটিটো কি সান্থালসকল আটাইতকৈ ডাঙৰ ট্ৰাইবেল কমিউনিটি কেটৰিনা ইজ দ্য নেম গিভেন টু কেটৰিনা কিহৰ নাম দিয়া হৈছে তো ইয়াতে আমি অপশ্যন চাই কৰিব লাগিব হাৰিকেন এটা ধুমুহাৰ নাম দিয়া হৈছে কেটৰিনা তো ইয়াৰ পিছতে দ্য জজিলা পেজ কানেক্ট জজিলা যিটো পেজ আছে বা বধ আছে তো সেইটো কিহক কানেক্ট কৰিছে শ্ৰীনগৰক লেহৰ সৈতে কানেক্ট কৰিছে তো এইকেইটা আছিলে ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আপোনালোকে যদি আমাৰ assam.gkquiz.com এতিয়ালৈকে ভিজিট কৰিব ইয়াতে সকলোবিলাক অসম বুৰঞ্জীৰ প্ৰশ্ন বা অন্যান্য প্ৰশ্ন অসমীয়াত আৰু ইংৰাজীত এটেম্প কৰিব পাৰিব ইতিমধ্যে প্ৰায় 60টাৰ ওপৰত কুইজ দিয়া হৈছে য'ত প্ৰায় 1000ৰ ওপৰত প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে তো ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ